যিসকল মহিলাৰ দুটা লক্ষণ আছে সেই দুটা লক্ষণ থাকিলে বা সেই দুটা লক্ষণ যদি আপুনি দেখিছে তেন্তে বুজি পাব সেইখন ঘৰ কিন্তু ধ্বংস হোৱাটো নিশ্চিত। এতিয়া মহিলাসকলৰ এনেকুৱা কি অভ্যাস আছে, কি লক্ষণ আছে যিয়ে এখন ঘৰ ধ্বংস কৰিব পাৰে, আজি তাৰ বিষয়ে আলোচনা কৰিম। জানিব বিচাৰিলে আপুনি ভিডিঅ'টো একেবাৰে শেষলৈকে চাব লাগিব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। এতিয়া আমি জানিম যে মহিলাসকলৰ এনেকুৱা কিনো লক্ষণ আছে যি লক্ষণে এখন ঘৰ বৰবাদ কৰি দিব পাৰে। আপোনালোকে জানে যে এখন ঘৰৰ মহিলাগৰাকীক মা লক্ষ্মীৰ দৰ্জা দিয়া হয়। যেতিয়া মহিলাগৰাকীক বিয়া কৰাই ঘৰখনলৈ অনা হয় তেতিয়া সেইখন ঘৰলৈ লক্ষ্মী অহা বুলি কোৱা হয়। মানুহে কয় যে আপোনালোকৰ ঘৰলৈ লক্ষ্মী আহিল আৰু মহিলাগৰাকীক লক্ষ্মীৰ স্থান দিয়া হয়। তেনে ক্ষেত্ৰত কিছুমান মহিলা আছে যিবোৰ কাম কৰিব নালাগে তেনেকুৱা ধৰণৰ কাম কৰে যাৰ ফলত ঘৰখনৰ বেয়া হয়। এতিয়া আপুনি যদি জানিব বিচাৰিছে তাৰ প্ৰথমটো হৈছে যি মহিলাই স্নান নকৰাকে খাদ্য প্ৰস্তুত কৰে বা পাকঘৰত সোমায়। এতিয়া প্ৰথম কথা হ'ল এতিয়া বহু মানুহে এটা অজুহাত দিয়ে যে আজিকালি স্কুলবোৰ বহুত বেছি সোনকালে হয় যাৰ কাৰণে ৰাতিপুৱাটো মেনেজ কৰাত বহুত অসুবিধা হৈ যায়। কিন্তু যেতিয়া আপুনি মনৰ পৰা কিবা এটা বস্তু মেনেজ কৰিম বুলি ভাবিব তেতিয়া সেইটো আপুনি ধুনীয়াকে কৰিব পাৰে কিন্তু সেইটোৰ কাৰণে নিজৰ আপোনাৰ ইচ্ছা শক্তি লাগিব, আপোনাৰ নিজৰ ইচ্ছা থাকিব লাগিব। আপুনি যেতিয়া আধ্যাত্মিকতাৰ জাৰ্ণি এটা কৰিব বা আপুনি আধ্যাত্মিকতাৰ জাৰ্ণি নকৰিলেও যেতিয়া নীতি নিয়মসমূহ অনুসৰণ কৰিব, যেতিয়া আপুনি অন্তৰৰ পৰা কৰিব তেতিয়া আপোনাৰ মনত এটা নিশ্চয় থাকিব যে মই এইটো এনেকে কৰিব লাগিব, এইটো কৰিলে মোৰ ভাল হ'ব। চাব সঁচাকে আপুনি এটা পজিটিভ চেঞ্জ পাব। আচলতে কি হয় ইয়াৰ কিছুমান বিজ্ঞানসন্মত যুক্তিও নোহোৱা নহয়। যেনে ধৰক ৰাতি আমি শুতে ধৰক আমাৰ শৰীৰটো লেতেৰা বা বিভিন্ন ধৰণৰ মুখ হাতবোৰ লেতেৰা হৈ থাকে, বিশেষকে মুখ লেতেৰা হৈ থাকে। তেনে ক্ষেত্ৰত আপুনি সেনেকে খাদ্য প্ৰস্তুত কৰিলে পৰিয়ালটোৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। গতিকে ৰাতিপুৱা যেতিয়া শুই উঠি স্নান কৰি উঠিহে পাকঘৰত সোমাব লাগে আৰু স্নান নকৰাকেতো স্বামীৰ বাবে খাদ্য কেতিয়াও প্ৰস্তুত কৰিব নালাগে। আৰু দ্বিতীয়তে হৈছে যিখন ঘৰৰ মহিলাই খুবেই বেছি ঘৰখনত হুলস্থুল পৰিৱেশ এটা কৰি থাকে, খুবেই বেছি কাজিয়া কৰি থাকে, সেইখন ঘৰতো খুবেই বেছি দৰিদ্ৰতা আহে। এতিয়া কিছুমান ঘৰত আছে চাবচোন মহিলা খুব বেছি কাজিয়া কৰে, বৰ হুলস্থুল কৰি থাকে, স্বামীৰ লগতে হওক বা পৰিয়ালৰ অন্য মানুহৰ লগতে কিবা নহয় কিবা কথাত অসন্তুষ্টি হৈয়ে থাকে, বহুত বেছি অশান্তিময় পৰিৱেশ এটা ঘৰখনত বিৰাজ কৰে। তেনেকুৱা মানুহৰ ঘৰত দৰিদ্ৰতা সদায় থাকে। গতিকে এই সৰু সৰু কথাবোৰ মানি বা লক্ষ্য কৰি চলিব, আপোনাৰ জীৱনত খুবেই বেছি ভাল হ'ব।